নমস্কাৰ হেল্ল' এভৰিৱান আটাইকে অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে অতিকৈ ভাল খবৰ লৈ আহিছোঁ, নতুন জব ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰাই শেষলৈ চাই যাওক আৰু যদি কিবা সুধিব লগা থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। AIIMS নাৰ্ছিং অফিচাৰ ৰিকুৱাৰমেণ্ট, এইটো আপোনালোকৰ অৰ্গেনাইজেশ্যন হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স AIIMS। এইটো আপোনালোকৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ চাকৰি হয়। ইচ্ছুক কেণ্ডিডেটছে এইটোত এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব, পোষ্ট কিমান আছে, ডিটেইলছত গোটেইখিনি জনাম। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই যাওক। নাম্বাৰ অফ দ্য পোষ্ট আপোনালোকৰ 2218টা পোষ্ট আছে। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন BSc নাৰ্ছিং। যিসকল ছোৱালীয়ে BSc নাৰ্ছিং বা ল'ৰাই BSc নাৰ্ছিং কৰিছে সেইসকলৰ কাৰণে এইটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ লৈছে। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোড অনলাইন হ'ব। এইটো নাৰ্ছ নেম অফ দ্য নাৰ্ছিং অফিচাৰ। ইয়াতে 2218টা পোষ্ট আছে। ইয়াতে আপোনালোকৰ এজ লিমিটটো দিয়া আছে 18 বছৰৰ পৰা 30 বছৰ বয়সৰ ভিতৰত এপ্লাই কৰিব পাৰিব। লেভেল 7 আৰু পে' মেট্ৰিক্স প্ৰি ৰিচিভড পে' বেণ্ড 9,300 টকাৰ পৰা 34,000 টকালৈ দৰমহা হ'ব প্ৰথমতে, আৰু গ্ৰেড পে' আছে আপোনালোকৰ 4,600 টকা। গতিকে চাওক, চেলাৰী প্ৰথমতে কম হ'লেও পিছলৈ আপোনালোকৰ ভালেখিনি চেলাৰী বাঢ়ি গৈ থাকিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন দিছে BSc নাৰ্ছিং, BSc অনছ, BSc নাৰ্ছিং ফৰ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি, চৰকাৰীয়ে হওক, গভৰ্ণমেণ্টেই হওক, প্ৰাইভেটেই হওক, আপোনালোকে BSc নাৰ্ছিং কমপ্লিট কৰিলেই আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। পোষ্ট বেচিক BSc নাৰ্ছিং, পোষ্ট বেচিক BSc নাৰ্ছিং ফ্ৰম ৰিকগনাইজ, এইকেইটা কথাই কৈছে। GNM ডিপ্ল'মা থাকিলেও আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ এটা সোণালী সুযোগ। যিসকল বহুতো ছোৱালীয়ে GNM নাৰ্ছ কৰি বহি আছে সেইসকল কেণ্ডিডেটছৰ কাৰণে এইটো এটা গুড নিউজ হয়। এইজ ৰিলেক্সেশ্যন চাওক, বয়সৰ ইয়াতে ST আৰু SCৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন, OBCৰ কাৰণে 3 বছৰ, PWBDৰ কাৰণে আছে 10 বছৰ। এপ্লিকেশ্যন ফিজটি চাওক, ইয়াতে জেনেৰেলৰ কাৰণে UR OBCৰ কাৰণে আছে 3,000 টকা। তাৰপিছত ST SC EWS এইসকলৰ কাৰণে 2,400 টকা, আৰু PWDৰ কাৰণে কোনো ধৰণৰ পইচা নালাগে। ইয়াতে ইম্পৰ্টেণ্ট কিছুমান ডেটছ আছে চাওক। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 24 জুলাই। তাৰপিছত লাষ্ট ডেট অনলাইন এপ্লিকেশ্যন 11 জুলাই। লাষ্ট ডেট অফ ছাবমিট NOC 13 আগষ্টলৈ আপোনালোকৰ লাষ্ট ডেট। লাষ্ট ডেট টু ছাবমিট NOC এইটো আপোনালোকৰ 18 আগষ্ট হ'ব। NORCET ষ্টেজ প্ৰিলিমিনাৰী এক্সাম 12 ছেপ্টেম্বৰ, আৰু মেইন এক্সাম হ'ব আপোনালোকৰ 23 ছেপ্টেম্বৰ। গতিকে আপোনালোকে ডেটখিনি এইখিনি আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি থৈ দিব, আপোনালোকৰ এইখিনি কামত আহিব। আকৌ এবাৰ কৈছোঁ চাওক, আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈছে 24 জুলাই, শেষ হ'ব 13 আগষ্ট। NOCৰ লাষ্ট ডেট হ'ব ছাবমিটৰ 18 আগষ্ট। প্ৰিলিমিনাৰী এক্সাম মানে ফাৰ্ষ্ট যিটো টেষ্ট সেইটো হ'ব 12 ছেপ্টেম্বৰ, আৰু মেইন এক্সামটো হ'ব আপোনালোকৰ 23 ছেপ্টেম্বৰ। ঠিক আছে। হাউ টু এপ্লাই, ভিজিট দ্য অফিচিয়েল AIIMS এক্সামিনেশ্যন ৱেবছাইট ইয়াতে দিয়া আছে। এইটো ৱেবছাইটত আপোনালোকে ক্লিক কৰি অনলাইন কৰিব পাৰিব। আজিকালি মোবাইলতে অনলাইন কৰিব পাৰি, একো অসুবিধা নাই। গতিকে আপোনালোকে এইটো ৱেবছাইটত গৈ অনলাইন কৰিবলৈ কিবা অসুবিধা থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাটছ।